My dear students, মোৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল ভালে আছা নিশ্চয় আৰু তোমালোকে স্কুল গৈ আছা নিশ্চয় গতিকে যিখিনি আমাৰ কোভিড-19ৰ প্ৰোটোকল সেইখিনি নিয়ম মানি চলিবা সেইদৰে যাবা মাস্ক পিন্ধি যাবা সোশ্যাল ডিস্টেন্সিং মানি চলিবা আৰু হাতকেইখন ধুই থাকিবা ঘৰত গৈ গাটো ধুই পেলাবা এইখিনি কৰিলে তোমালোকৰ কেতিয়াও কোভিড-19 পজিটিভ নাহে আমাৰ স্কুলখনো কোভিড চেণ্টাৰ হৈ আছিল ভগৱানৰ কৃপাত মই এতিয়ালৈকে ঠিকে আছোঁ যদিও পজিটিভৰ মাজত আছিলোঁ আৰু মই 3বাৰ টেষ্ট কৰিছোঁ তোমালোকেও কৰিবা যিবিলাকে নাই কৰাটো উচিত ঠিক আছে আমি এপিসোড আজি 29ত কোৱাড্ৰেটিক ইকুৱেশ্যনৰ 4.3 লাষ্ট দুটা ম্যাথছ আছে সেই দুটা আমি শেষ কৰিবলৈ ট্ৰাই কৰিম ঠিক আছে কাৰোবাৰ যদি কিবা বুজাত অসুবিধা হৈছে কিবা বুজা নাই তেন্তে মোক কমেন্ট বক্সত কমেন্ট কৰিবা প্লিজ মই তোমালোকক আকৌ বুজাই দিম আৰু এজনে মোক কমেন্ট কৰিছিল সেইটো মই শিকাই দিম বাৰু মানে কমপ্লিটিং দ্য স্কয়াৰ যেটো বৰ্গ সম্পূৰণ প্ৰক্ৰিয়া সেইটো এবাৰ দেখাই দিব কৈছিল ঠিক আছে মই সেইটো দেখাই দিম আজি তেতিয়া হলে আমি নাম্বাৰ 10 আৰু 11 10 অসমীয়াখনত কৈছে মহীশূৰ আৰু বাংগালোৰৰ মাজত 132 কিলোমিটাৰ পথ ভ্ৰমণ কৰিবলৈ এখন এক্সপ্ৰেছ ট্ৰেইনে এখন যাত্ৰীবাহী ট্ৰেইনতকৈ মানে পেছেঞ্জাৰ ট্ৰেইনতকৈ 1 ঘণ্টা সময় কম লয় এক্সপ্ৰেছ ট্ৰেইনখন খুব জোৰত যায় তাৰমানে হয়নে মাজৰ ষ্টেচনবোৰত সিহঁতে ৰোৱা সময়খিনি আনে যদি এক্সপ্ৰেছ গাড়ীখনৰ গড় দ্ৰুতি যাত্ৰীবাহী ট্ৰেইনখনতকৈ ঘণ্টা 11 কিলোমিটাৰ বেছি তেতিয়াহ'লে ট্ৰেইন দুখনৰ গড় দ্ৰুতি ওলাব লাগে এক্সপ্ৰেছ ট্ৰেইনখনৰ স্পীডটো তাৰমানে বেছি ইখনতকৈ আৰু ইংলিছখনত কৈছে an express train takes 1 hour less than a passenger train to travel 132 kilometer between Mysore and Mangalore এইবিলাক আমি নেলেখো without taking into consideration the time they stop at intermediate stations. If the average speed of the express train is 1 kilometer per hour more than that of the passenger train, find the average speed of the two trains. তাৰমানে passenger train খনতকৈ express train খন স্পীডত গৈ আছে গৈ থাকোতে এই মাজৰ ষ্টেচন কেটাৰ গিৰি নোলোৱাকৈ এক্সপ্ৰেছ গাড়ীখনৰ গড় দ্ৰুতি কিমান সেইখিনি ওলাব দিছে আমাক ঠিক আছে তেতিয়াহ'লে আমি ধৰিলো আমি কলো যে এক্সপ্ৰেছ ট্ৰেইনৰ ডেট আমি লিখিলো নাম্বাৰ 10 প্ৰথমতে অসমীয়াটোকে লিখো দুইটা মই একেলগতে ইংলিছ আৰু অসমীয়া ম্যাথছত একদম ইজি মই সদায় কৈ থাকো সবে একেলগতে আমি পঢ়ি থাকিব পাৰো গতিকে ম্যাথছ এনেকুৱা এটা সাবজেক্ট মাজত এটা দুটা খালি ওয়াৰ্ড বেলেগ বাকিখিনি একে যে আমি ধৰিলো এক্সপ্ৰেছ ট্ৰেইনৰ দ্ৰুতি এক্সপ্ৰেছ নেকি স্পেলিংটো এক্সপ্ৰেছ ট্ৰেইনৰ দ্ৰুতি এক্সপ্ৰেছ ট্ৰেইনৰ দ্ৰুতি মানে স্পীড আৰু speed of express train কিমান ধৰিলো x কিলোমিটাৰ per hour তাৰমানে 1 hour x কিলোমিটাৰ যায় এক্সপ্ৰেছ ট্ৰেইন খনে আৰু আমাক কৈছে যে কি কৈছে যে 360 কিলোমিটাৰ যাব আৰু কৈছে সৰি নহয় নাম্বাৰ 10 টু 132 কিলোমিটাৰ a passenger train to travel 1 hour less than an express train 1 hour কমাই পেলাই মানে কম লাগে সময় তেতিয়া হলে আমি কলো যে এক্সপ্ৰেছ ট্ৰেইনৰ স্পীড x কিলোমিটাৰ পাৰ আৱাৰ কলো গতিকে 1 hour x kilometer যায় therefore it means ki x kilometer train se nelekor likhibo pare x kilometer যায় express train x kilometer
এক্সপ্ৰেছ ট্ৰেইনে যায় যাওঁতে সময় লাগে আগৰটোৰ দৰে একে আমাৰ আগৰ এপিছডত এনেকুৱা এটা কৰিছোৱে একদম একে ইংলিছত লিখিম টাইম টেকেন বাই এক্সপ্ৰেছ ট্ৰেইন in x কিলোমিটাৰ ইকুৱেল টু ধৰি ল'লো 1 hour এইটোৰ মিনিংটো x কিলোমিটাৰ যাওঁতে ট্ৰেইনখনৰ টাইম লাগে 1 hour therefore 1 কিলোমিটাৰ যাওঁতে টাইম কিমান লাগে সময় কিমান লাগে টাইম টেকেন বাই এক্সপ্ৰেছ ট্ৰেইন in x কিলোমিটাৰ in 1 hour কি কয় 1 hour লাগিছে x কিলোমিটাৰ যাওঁতে তেতিয়াহ'লে 1 কিলোমিটাৰ যাওঁতে কিমান টাইম লাগিব how many time 1 by x hour okay আমাক কৈছে 132 কিলোমিটাৰ যাওঁতে therefore 132 কিলোমিটাৰ যাওঁতে কিমান টাইম লাগিব 132 by x ইয়াৰ আগৰ এপিছডত যেটো কৈছিলো একদম একে আসলতে এটো মই নকৰিলেও হ'ল হয় তাৰ মানে টাইম টেকেন বাই এক্সপ্ৰেছ ট্ৰেইন in 132 কিলোমিটাৰ ইকুৱেল টু 132 by x এইটো এটা হ'ল আমাৰ তাৰ মানে আমি এইটো পালো also আৰু এটা আমাক কি কৈছে যে নাম্বাৰ 10 to stop it under if the average speed of the express train is 11 km/h more than that the passenger train তাৰ মানে এক্সপ্ৰেছ ট্ৰেইনখন যদি 11 কিলোমিটাৰ তোমাৰ হেৰি হয় যে এক্সপ্ৰেছ ট্ৰেইন এখনে যাত্ৰীবাহী ট্ৰেইন 1 ঘণ্টা সময় কম লয় যদি এক্সপ্ৰেছ গাড়ীখনৰ গড় দ্ৰুতি যাত্ৰীবাহী ট্ৰেইনখনৰ গড় দ্ৰুতি 11 কিলোমিটাৰ বেছি হয় এক্সপ্ৰেছ ট্ৰেইনখনৰ 11 কিলোমিটাৰ তাৰ মানে তোমাৰ স্পীডটো যদি বেছি হয় তেন্তে হলে গড় দ্ৰুতি বুলি কৈছে গড় দ্ৰুতি যদি বেছি হয় এভাৰেজ স্পীড যদি বেছি হয় সেই বুলি কৈছে যদি আমি 11 কিলোমিটাৰ হেৰিতকে বেছি হয় এইখন ট্ৰেইনৰ তেনেহ'লে আগৰখন আমি কি লিখিব লাগিব 11 কিলোমিটাৰ মাইনাছ কৰি পেলাই চাব লাগিব তে আমি কি লিখিম x - 11ত যাওঁতে সময় লাগে আমি কি লিখিলো প্যাসেঞ্জাৰ ট্ৰেইন মানে যাত্ৰীবাহী ট্ৰেইনৰ দ্ৰুতি সমান কিমান আহিব x - 11 আগৰটো দৰে 11 এইটো x কিলোমিটাৰৰ জাগাত লিখিম x - 11 কিলোমিটাৰ পাৰ hour কাৰণ ই বেছি কৈ আছে আমি এইটোত কমাই দিম 11 টো ঠিক আছে তাৰ মানে ইয়াৰ অৰ্থটো কি হ'ব therefore কি হ'ব এইটো দৰে লিখিম x কিলোমিটাৰত যাওঁতে সময় লাগে 1 hour আমি কি লিখিম x - 11 কিলোমিটাৰত প্যাসেঞ্জাৰ ট্ৰেইনৰ মানে যাত্ৰীবাহী ট্ৰেইনৰ সময় লাগে আৰু ইংলিছত কি হ'ব টাইম টেকেন বাই প্যাসেঞ্জাৰ ট্ৰেইন in x - 11 কিলোমিটাৰ ইকুৱেল টু কি আহিব x - 11 1 hour এই বস্তুটোৰ এনেকে দিয়া মানে কি 1 hourত ইমান যায় 1 hourত উল্টাকে ক'ব পাৰি 1 hourত যায় ইমান কিলোমিটাৰ টাইম লাগে 1 hour that means গতিকে আমি লিখিলো এইটো মই একেলগতে লিখি দিছো ইংলিছ আৰু বাকি অসমীয়া যিকোনো সাবজেক্ট যিকোনো ল্যাঙ্গুৱেজে বুজি পোৱাকৈ মই মাজত এটা অসমীয়া বিলাকে তলৰ লাইনটো লিখিব নালাগে ব্ৰেকেটত দিয়া বিলাকে ইংলিছ বিলাকে অসমীয়াটো নালাগে ইংলিছটো লিখিলে হৈ গ'ল ইজি একো টান নহয় গতিকে আমি কি লিখিলো therefore 132 দুইখন ট্ৰেইনে 132 যাব নহয় মাইসুৰ বাংগালোৰৰ কথা কৈছে
এইটোৰ দৰে একে হ'ব এটা x ৰ জাগাত কি আহিব x - 11 x - 11 এটো কি হ'ব আৱাৰ ঠিক আছে আমি তেতিয়া হলে আমি দুইটা বস্তু পাই গলো এতিয়া কৈছে যে আমাক কৈছে যে 1 ঘন্টা 1 hour less than এক্সপ্ৰেছ ট্ৰেইন খনে 1 ঘন্টা আমাৰ কম লাগে হেৰি সেই জায়গাটো পাবলৈ 1 ঘন্টা আমাৰ এক্সপ্ৰেছ ট্ৰেইনৰ কম লাগে এই ইখন প্যাসেঞ্জাৰ ট্ৰেইনতকৈ যাত্ৰীবাহী ট্ৰেইনতকৈ কম লাগে 1 ঘন্টা তেতিয়াহলে আমি ইকুৱেল সাইন লিখিব বিচাৰিছো কি লিখিম ইকুৱেল সাইন লিখিব বিচাৰিলে তে 1 ঘন্টা কম লগাটো ইয়াৰ লগত কৰি দিলো ঠিক আছে তাৰ মানে বাই ইকুৱেশ্যন 132 by x minus 11 minus 1 equal to our 132 by x আছিল 132 আগৰ মেথছটোৰ লগত একদম একে মই কৈছিলো তাতে এজৰ ওপৰত কৈছিলো ফাদাৰ আৰু ডটাৰৰ মাজৰ এজৰ কথা কৈছিলো যে ডটাৰ জিয়েকৰ এজ যদি 30 হয় বাপেকৰ এজ হ'ব দুগুণ 30 into 2 মানে 60 মই ইকুৱেল কৰিব গৈ আছো তেতিয়া কি লিখিম 60 equal to 30 into 2 2 to তাৰ লগত মাল্টিপ্লাই কৰিলো বা 8 কৰিলে যে জিয়েকৰ বয়স 30 বছৰ দেউতাকৰ বয়স 30 বছৰ বেছি জিয়েকতকৈ তাৰমানে জিয়েকৰ যদি 30 বছৰ হয় দেউতাকৰ হ'ব 30 যোগ 30 হয় ঠিক তেনেকৈ হেইটো আমি ইকুৱেল কৰিব গলে কি কৰিম 60 equal to হিফালে 30 plus 30 দিলো ইকুৱেল ব্যালেন্স ইকুৱেল হৈ থাকে ঠিক তেনেকৈ আমি -1 টো হিফালে দিলো ওকে এটা বুজি পাইছা এতিয়া আমি কৰিলো মই আগৰ এপিসোডটো বুজাইছো এটো বুজিবলৈ অলপ ট্ৰাই কৰিবা মেথছ এটা টান নহয় কৰিলে ইজি হৈ যায় আৰু নকৰিলে অৱশ্যে টান হয় যিবিলাকে দিগদাৰি পোৱা স্কিপ কৰিলে একো নাই অসৰু এটা মাৰ্কস এৰা যাব আৰু এনেও আমাক সিলেবাসটো 30% কমাই দিছে কি কমাই দিছে মই পিছত কম ঠিক আছে এতিয়া আমি লিখিলো ইমানখিনি কি লিখিলো ইয়াক এফালে আনিলো মাইনাস হৈ গল তাক মাইনাস টু এফালে নিউতে প্লাস হৈ গল এতিয়া আমি এলসিএম ললোতে কি হল x into x minus 11 x minus 11 x minus এইখিনি ডিভাইড কৰিলো এইটো ক্যান্সেল গল থাকিল x 132x minus এবার x এর এইখিনি ডিভাইড করলে এইটো ক্যান্সেল গল থাকিল x minus 11 তার মানে 132 into x minus 11 আর ইফালে 1 থাকিল সেটো একেবাৰতে কৰিও দিব পাৰি এইটো আগৰ মেথছত মই তেনেকৈ কৰি দিছিলো 132 x minus 132 x minus 7 is plus 132 into 11 132 into 11 1452 1452 আমি পালো plus 1452 equal এখানে তলত কি থাকিল তলত ভাঙি দিব পাৰো x square minus 11x equal to 1 এতিয়া আমাৰ 132x বেয়াছে ভালকে লিখি দিছো 132x এইটো আৰু এইটো ক্যান্সেল গল থাকিল আমাৰ কিমান 1452 by x square minus 11x equal to 1 ultimately আমি পালো number 10 আমি কি পালো 1452 by x square minus 11x এতিয়া আমি ক্রস মাল্টিপ্লাই কৰি দিও 1 ৰ তলত আৰু এটা 1 এ আছে ক্রস মাল্টিপ্লাই কৰিলে এইখিনি থাকিল x square minus 11x equal to 1452 1452 ইফালে লৈ আহো 11x minus 1452 equal to 0 এটা x square plus bx plus c equal to 0 টাইপ গুছি গল এটো এটা কোয়াড্রেটিক ইকুয়েশন হৈ গল a equal to 1 b equal to minus 11 c equal to
-1452 এতিয়া আমি 1452 ইনটু 1 এটা 1 এটা আছে মাল্টিপ্লাই কৰিলে ইমানে হ'ব এতিয়া আমি ইয়াত কৰি চাও এলসিএম উলাই চাও 1 2 6 2 6 12 2 3 6 3 লে কৰিলো এবাৰ আমি কি হেৰে কৰিম 11 এৰে কৰিলো ওকে তে আমাক এতিয়া লাগিল কিমান লাগিল 11 লাগিল ঠিক আছে তেতিয়াহলে এইটো কিমান হ'ব 22 4 হল 2 2 যা 4 into 11 11 4 গুণ 44 11 দুগুণ 22 44 সরি 11 3 গুণ 33 এই দুটাহে থাকিল 33 1 11 ঠিক আছে অকমান মন্দি কৰিব লাগে বেছি লৰালৰি কৰিলেও আসলতে ভুলে হৈ যায় ঠিক আছে আমি তেতিয়াহলে আমি কি পালো 44 33 তাৰ মানে আমি কি কৰিছিলো অকল ইয়াক বেলেগ লিখিছিলো মত আছে মই বাৰে বাৰে কৈ থাকো ভুল নকৰিবা এইখিনিতে এনেকৈ লিখিলো 1452 equal to 0 that means এইখিনিতে কি লিখিম 44 minus 33 এতিয়া আমি কি পালো x square minus 44x plus 33x minus 1452 equal to 0 কি কমন ললো x কমন ললো x কমন ললে আমাৰ কি দিব x কমন ললে আমাৰ বেলেগ এটা পেন ন x কমন ললে x minus 44 plus 33 কমন ললো x minus 44 এ আহিব কাৰণ 33 into 44 আমি 1444 এই দুটা একে আহিবই আৰু এটো মাল্টিপ্লাই কৰি চাবা 33 into 44 1452 আহিব যেহেতু আমাৰ এলসিএম 33 44 আহিছে আহিবই গতিকে আমাৰ কি আহিল x minus 44 কমন ললো ইফালে থাকিল x plus 33 equal to 0 therefore আমি কি পালো x minus 44 equal to 0 or x plus 33 equal to 0 that means x equal to 44 ইয়াৰ পৰা কি পালো x equal to minus 33 যেহেতু স্পীড কাৰণে minus 33 টো কি হ'ব সম্ভৱ নহয় বা ইম্পসিবল বুলি এই ফালৰ সাইডত ব্র্যাকেটত লিখি দিও সাইডত জায়গা নাই কাৰণে এইখিনিতে লিখিছো x equal to 44 therefore আমি কি পালো আমি কি ধৰিছিলো যে এক্সপ্ৰেছ ট্ৰেইনৰ দ্ৰুতি হল স্পীড হল কিমান পালো 44 therefore এক্সপ্ৰেছ ট্ৰেইনৰ দ্ৰুতি কিমান হ'ব 44 কিলোমিটাৰ পাৰ আৱাৰ ইনসার্ট লিখিবা speed of express train কিমান হ'ব 44 আৰু আমাৰ কি ওলাব দিছে এক্সপ্ৰেছ ট্ৰেইন ওলাব দিছে আৰু যাত্ৰীবাহী ট্ৰেইনৰ কিমান আহিব and যাত্ৰীবাহী ট্ৰেইনৰ দ্ৰুতি x minus 11 আছিল x minus 11 কিলোমিটাৰ পাৰ আৱাৰ আছিল কিলোমিটাৰ পাৰ আৱাৰ তাৰ মানে আমাৰ আহিব ইনসার্ট লিখিবা স্পীড অফ প্যাসেঞ্জাৰ ট্ৰেইন x minus 11 লিখিনি কিমান x মানে কিমান 44 minus 11 33 কিলোমিটাৰ পাৰ আৱাৰ এইটো এটা আনসার ঠিক আছে নেক্সট তোমালোকে দুবাৰ তিনিবাৰ কৰি চাবা পাৰি যাবা একদম ইজি একে এক্সপ্ৰেছ ট্ৰেইনে 44 কিলোমিটাৰ 1 ঘন্টাত 44 কিলোমিটাৰ স্পীডত গৈ আছে আৰু যাত্ৰীবাহী প্যাসেঞ্জাৰ হলে 1 ঘন্টাত 33 কিলোমিটাৰ গৈ আছে লাহে গৈ আছে অলপমান ঠিক আছে তেন্তে দিল্লী পাওঁতে জুনে এইখনত যাবা পিছত গৈ পাবা জুনে এইখনত যাবা আগত গৈ পাবা
মই অৱশ্যে আগৰখনতে গ'লোহেঁতেন দেই, এতিয়াতো ফুৰিব নোৱাৰাই, গতিকে মেথছতে ট্ৰেইনৰ মেথছ কৰি থকা আৰু। তাৰপিছত নাম্বাৰ 11টো কৈছে হেৰি লাষ্ট মেথছ, sum of the areas of two squares is 468 meters. If the difference of their perimeter is 24 meter, find the size of two squares. ইয়াতে কৈছে দুটা বৰ্গৰ কালিৰ যোগফল 468 বৰ্গ মিটাৰ, যদি সিহঁতৰ পৰিসীমাৰ পাৰ্থক্য 24 মিটাৰ, বৰ্গ দুটাৰ বাহুৰ পৰিমাণ লোৱা। বৰ্গ স্কুৱেৰৰ ছাইডবিলাক অলৱেজ ইকুৱেল নহয় জানো? স্কুৱেৰ কাক কয়? এনেকুৱাটো স্কুৱেৰ, এইটো ৰুমাল এখন স্কুৱেৰ হয়। এনেকুৱা স্কুৱেৰৰ আৰু বহুত এক্সাম্পল আছে। লুডুৰ গুটিটো স্কুৱেৰ, তাৰ ছাইডবিলাক অলৱেজ ইকুৱেল, এ হ'লে চবৰে এ হ'ব, এংগেলবিলাক 90 ডিগ্ৰী। তেনেকুৱা দুটা স্কুৱেৰৰ কথা কৈছে, যে দুইটা স্কুৱেৰ আমাক কৈছে দুইটা স্কুৱেৰৰ এৰিয়া। আমি কি জানো স্কুৱেৰৰ এৰিয়া কি? স্কুৱেৰৰ কালি বা এৰিয়া কিমান? আমি কি পাওঁ? যদি ছাইডটো এ ধৰোঁ, এ স্কুৱেৰ, বি ধৰিলে বি স্কুৱেৰ, আৰু স্কুৱেৰৰ মানে বৰ্গ দেই, বৰ্গৰ কালি এইখিনি পালোঁ, আৰু যদি বৰ্গৰ পৰিসীমা মানে হ'ল পেৰিমিটাৰ কি হ'ব? 4a, a চাৰিটা a প্লাছ 4a, গতিকে 4a হ'ব। গতিকে আমি সেই দুটা ফৰ্মুলা এপ্লাই কৰি আমি মেথছটো কৰিম। এই দুটা মেথছত আমি একদম ইজি, একো নাই। আমি প্ৰথমতে আমি ধৰি ল'ম যে বৰ্গ দুটাৰ বাহু ক্ৰমে ধৰো লে বৰ্গ, এনেকুৱা দুটা বৰ্গ আছে, বৰ্গ দুটাৰ বাহু ক্ৰমে আমি ধৰি ল'লো ক্ৰমে x আৰু y। let sides of two squares x আৰু y বুলি আমি ধৰি ল'লো। ঠিক আছে, x আৰু y বুলি ধৰি লোৱাৰ কাৰণে বাই ইকুৱেশ্যন কি আহিল? বাই ইকুৱেশ্যন ডাইৰেক্ট লিখিব পাৰোঁ। এইটো যদি x হয়, ছাপ'জ এইটো ধৰা y হ'ল, ইয়াৰে y, গতিকে ইয়াৰ গোটেইকেইটা x হ'ল, ইয়াৰ গোটেইকেইটা y হ'ল, তাৰমানে এনেকুৱা। তেতিয়াহ'লে ইয়াৰ এৰিয়া কিমান হ'ব? মই এৰিয়া কি কৈছিলোঁ যে a স্কুৱেৰ b স্কুৱেৰ স্কুৱেৰত হ'ব, দিক ইনটু প্ৰস্থ, লেংথ ইনটু ব্ৰেথ, x ইনটু x স্কুৱেৰ, y ইনটু y স্কুৱেৰ। এতিয়া আমাক কুৱেশ্যনে কৈছে দুইটাৰ আমাৰ ডিফাৰেঞ্চটো হ'ব সাম অফ দ্য স্কুৱেৰছ, নট ডিফাৰেঞ্চ, সাম মানে যোগফল হ'ব, কালিৰ যোগফল হ'ব 468। therefore আমি কি হ'ব? বাই ইকুৱেশ্যন x স্কুৱেৰ প্লাছ y স্কুৱেৰ ইকুৱেল টু 468। বাকী ইউনিটটো আমি পিছত লিখিম। এইটো এটা কৈ দিছে আমাক। আৰু এটা কি কৈছে বাই ইকুৱেশ্যন, আৰু এটা কি কৈছে যে দুইটাৰে পৰিসীমাৰ পাৰ্থক্য, তাৰমানে পেৰিমিটাৰৰ ডিফাৰেঞ্চটো কৈছে 24। তাৰমানে ইয়াৰ পেৰিমিটাৰ কি হ'ব? 4x, ইয়াৰ কি হ'ব? 4y, ইয়াৰ কি হ'ব? 4x, ইয়াৰ হ'ব 4y, পেৰিমিটাৰ p ইকুৱেল টু মানে পৰিসীমা, আৰু কালি কি হ'ব? ইয়াৰ x স্কুৱেৰ, আৰু ইয়াৰ হ'ব y স্কুৱেৰ, সেইটো লিখিলোঁ। দিক ইনটু প্ৰস্থ, লেংথ ইনটু ব্ৰেথ, x ইনটু x স্কুৱেৰ, y ইনটু y স্কুৱেৰ, এৰিয়া কালি, আৰু পৰিসীমা হ'ব গোটেইকেইটা যোগ কৰিলে 4x, ইয়াৰ 4y। ঠিক আছে, আমি তেতিয়াহ'লে এইটো কি লিখিম? দুইটাৰে ডিফাৰেঞ্চ 4x মাইনাছ 4y ইকুৱেল টু কিমান কৈছে? 24 মিটাৰ। আচ্ছা, মিটাৰ চিটাৰবোৰ পিছত লিখিম। এতিয়া আমাৰ 4টো কমাই দিওঁ, চবকে 4ৰে ডিভাইড কৰি দিওঁ, x মাইনাছ y 6 আহি গ'ল। ঠিক আছে, এতিয়া এইটোৰ পৰা ইয়াত আমি ভেলু পুট কৰিম। এইটো 1 দিলোঁ, এইটোৰ পৰা আমি লিখিব পাৰোঁ x ইকুৱেল টু 6 প্লাছ y, এইটো ধৰি ল'লোঁ আমি 2। এতিয়া 1 আৰু 2ৰ পৰা এইখিনিটো চিম্প্লিফাই কৰিব ইজি, তোমালোকে পাৰাই, মই কৰি দিছোঁ।
1 আৰু 2 কি আহিব 1 ত কি আছে x স্কয়াৰ প্লাস y স্কয়াৰ y সৰি x মানে কি দিলে x মানে আমি পালো 6 plus y x square মানে স্কয়াৰ প্লাস উটেকেটা y লৈ গলো 468 1 ত x ৰ জায়গা এইটো বহাই দিলো 6 plus y to x ৰ জায়গা বুজি পাইছানে একদম ইজি দুবাৰ কৰিবা বুজি পাই যাবা ঠিক আছে এতিয়া আমি কৰিলো এইটো আমি স্প্লিট কৰি দিলো কিমান পালো আমি লিখিলো twice y square plus 12y minus 432 equal to 0 এতিয়া আমি সবকে 2 ৰে ডিভাইড কৰি দিও এইটো আমি কি পালো y square এইটো আহিল 6y 2 গুণ 4 2 গুণ 2 2 গুণ 12 এইটো হৈ গল 216 আহি গল তেতিয়া হলে আমাৰ সৰি 216 নমুছিল হলে 216 ক আমি কৰিলো 2 গুণ 2 কোনো কৰিলো 2 5 10 2 2 4 8 2 গুণ 4 আৰু তালে 3 9 27 3 3 গুণ 9 কেতিয়াবা বেছি খৰদৰ কৰিলে এনেকুৱা কেতিয়াবা ৰখি যায় গতিকে মোৰ এইটো হৈছে সিলি মিস্টেক আৰু সিলি মিস্টেক হলে বহুত মেথ জানিলেও একো লাভ নহব হেগানে মিস্টেক নকৰিবা এইটো তোমালোকে মোৰ পৰা বুজি পালা যে y স্কয়াৰ টো থাকাৰ কাৰণে গোটেই বস্তুটো বেলেগ হৈ গৈছে তে প্লাস y স্কয়াৰ আমি আকৌ কৰি দিলো এখিনতে ফিগাৰটো কমপ্লিট বেলেগ হৈ গল ঠিক আছে আমি এলসিএম উলাওতে হেতু অৱশ্যে ধৰাটো কৰি যায় ধৰাত কৰিলে চিন্তা নাই তেতিয়া উলাই যাব একো নাই ঠিক আছে এতিয়া আমাৰ আহিল কি এইখিনি এতিয়া আমি বনাব লাগে 6 বনাব লাগে আমি 6 বনাবৰ কাৰণে এই কেটা কৰিলো 18 3 গুণ 6 6 গুণ 12 কাৰণ এইটো মই কৰোতে মনত আছিল মই কৰি চাও এবাৰ যে দেখিলো 18 আহিব লাগে কিন্তু 18 তেতিয়া হলে আমাৰ এইটো আহিল 6 তেনেকে তোমালোকে ঘৰত প্ৰেক্টিস কৰিবা মনত পৰি যায় কেতিয়াবা ঠিক আছে তেতিয়া হলে আমি এইটো কি লিখিম y স্কয়াৰ প্লাস এখিনতে লিখিম 18 minus 12 into y minus 216 equal to 0 তে আমাৰ কিমান আহিল y square plus 18y minus 12y minus 216 equal to 0 কিলো y common ললো y plus 18 minus 12 common ললো y minus 18 হ'ব কাৰণ কি 12 into 18 216 আহিবই কাৰণ আমি এলসিএম কৰোতে এইটো পাইছো ওকে তে আমাৰ কিমান থাকিল y plus 18 into y minus 12 equal to 0 তেতিয়া হলে আকৌ এবাৰ কৈছো ইয়াৰ আগৰ লাইনটো প্লাস y স্কয়াৰ টো আমাৰ কৰা মান আছিল দুটা y স্কয়াৰ 2y স্কয়াৰ আহা নাছিল হেকাৰণে আমাৰ এলসিএম টো এটা বেলেগ হৈ গৈছিল মাজৰটো মিলা নাছিল গতিকে এইটো সিলি মিস্টেক নকৰিবা কেতিয়াও যেটো মই কৰিছো সেইটো তোমালোকে নকৰিবা তেতিয়া মেথছত একদম আৰু বেছি ভাল নম্বৰ পাবা যে মেথ জানিলে লাভ নাই যদি এনেকুৱা মিস্টেক হয় ওকে আকৌ এবাৰ মই কৈ দিছো কাৰণ এইখিনি মুছিম এতিয়া মই therefore আমি কি কৰিলো therefore y plus 18 equal to 0 or y minus 12 equal to 0 therefore কি পালো y equal to minus 18 আৰু ইয়াৰ পৰা কি পালো y equal to 12 আৰু আমাক কৈছে যে স্কয়াৰৰ যিবিলাক সাইড উলাব দিছে দুটা বাহুৰ পৰিমাণ মানে সাইডৰ এৰি উলাব দিছে ফাইন্ড দা সাইডস অফ দা টু স্কয়াৰস কেতিয়াও আমাৰ লেংথ নেগেটিভ নহয় গতিকে এইটো কি লিখিবা সম্ভৱ নহয় বা impossible therefore y equal to কি আহিব 12 মিটাৰ আৰু y টো আমি কি ধৰি লৈছিলো y টো আমি ধৰি লৈছিলো কি যে দুটা বাহুৰ বৰ্গ এটা x ধৰিছিলো এটা y ধৰিছিলো ডাঙৰটো x ধৰিছিলো এটো y therefore আমি এটা ইকুৱেচন পাইছিলো আগৰটো যে x y equal to 6 sorry x minus এনেকুৱা পাইছিলো তাৰ মানে 4x minus 4y এনেকুৱা আছিল 4x minus 4y equal to 24 পেৰিমিটাৰটো পৰিসীমাটো দুইটাৰে
পাৰ্থক্য হ'ল 24 এটা কুৱেশ্যন দিয়া মতে তাক আমি সবকে 4ৰে ডিভাইড কৰোঁতে পাইছিলোঁ এইটো আৰু ইয়াৰ পৰা আমি পাইছিলোঁ x = y + 6 therefore x আমি কি পালোঁ 6 + y 6 + y মানে কিমান y মানে হ'ল 12 গতিকে আমি কিমান পালোঁ 18 মিটাৰ 18 এইখিনি আমি আগত পোৱাখিনি মই আকৌ এবাৰ কৰি দিলোঁ গতিকে এটা দুইটা স্কোয়াৰৰ সাইড কেটা হ'ব এটা 12 মিটাৰ এটা 12 মিটাৰ এটা 18 মিটাৰ এতিয়া গম পালানে 12 আৰু 18 মিটাৰ গতিকে আমাৰ আনসাৰটো হ'ব বৰ্গ দুটাৰ বাহু হ'ব 18 আৰু 12 আনসাৰ লিখি দিব পাৰা therefore লাস্ট ম্যাথছ যেতিয়া লিখি দিওঁ বৰ্গ দুটাৰ বাহু ক্ৰমে কি হ'ব ক্ৰমে 18 মিটাৰ and 12 মিটাৰ ইংলিছত হ'ব sides of two squares okay হৈ গ'ল তেতিয়াহ'লে আমাৰ আনসাৰ আহিল এইটো তে আমাৰ এইটো 4.3 লাষ্ট ম্যাথছ আছিল তোমালোকে ঘৰত ভালদৰে প্ৰেক্টিছ কৰিবা এটা ম্যাথছকে দুবাৰ কৰিবা কোনো কথা নাই আমাৰ নেক্সটটো আছে 4. আৰু নাই হ'বলা না 4.3 to 4.4 টো আমাক নালাগে এইটো আমাক বাদ দিয়া গৈছে গতিকে 4.3 এনি তোমালোকে কৰি চাব পাৰা 4.4 4.4 টো লাগিব ইম্পৰ্টেন্ট আছে এইটো 4.4 টো লাগিব কিন্তু 30% লেছ কৰি দিছে গতিকে কি নাই সেইটো মই পিছৰ এপিসোডত চাই দিম আজি আমাৰ এইটো 4.3 ইমানতে শেষ হ'ল যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেওঁলোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা প্লিজ আৰু ক্লাছ 10 ৰ ষ্টুডেণ্টবিলাকক এইটো শ্বেয়াৰ কৰিবা আৰু তোমালোকে বেল আইকনটো ক্লিক কৰিবা তেতিয়া নটিফিকেশ্যন তোমালোকৰ লগত সদায় মই আগত লগ পাই থাকিম আৰু পাৰিলে লাইক কমেণ্ট এটা দিবা সেইটোৱে আৰু বেলেগটো একো নাই লাইক কমেণ্ট দিলে আমি অকণমান এনকাৰেজমেণ্ট পাওঁ আৰু শিকাবলৈ নতুন উদ্যম পাওঁ ঠিক আছে তোমালোকে ভাল পাইছা বুলি জানিলে উদ্যম পাওঁ আৰু যদি কিবা বুজি পোৱা নাই আমাৰ ষ্টুডেণ্টৰ মই কমেণ্ট পাইছোঁ সেইটো মই কৰি দিম যে বৰ্গ সম্পূৰণ পদ্ধতিৰে যিটো কৰিব দিছে স্কোয়াৰ সেইটো মই আকৌ এবাৰ বুজাই দিম গতিকে ইমানতে আমাৰ 4.3 শেষ হ'ল তোমালোকে ভালদৰে পঢ়িবা আমি নেক্সট এপিসোড অতি সোনকালে আহিম 4.4 কিন্তু আমি তাৰ আগতে চাই লম সিলেবাছত এইখিনি আছে নাই মই কৈ দিম ওকে বাই বাই